উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্ট ইয়াতো একে আহে আৰু ইয়াতে খুব ভাল ট্ৰিটমেণ্ট কৰে বুলি এই হস্পিটেলখন কম সময়ৰ ভিতৰতে সমাদৃত হৈছে। আজি এই হস্পিটেলতে এটা ভাৰ্টিগো চেণ্টাৰ আমাৰ দ্বাৰা মুকলি কৰা হ'ল আৰু আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্টক এই নতুনকৈ সুবিধা দিব আৰু সহায় কৰিব। যিসকলৰ মূৰ ঘূৰণি বেমাৰ হয় বা ডিজিনেছ হয় তেওঁলোকলৈকে এনেকৈ স্পেচিয়েল কেয়াৰ আমাৰ হেল্থ চিটি হস্পিটেলে আগবঢ়াইছে। মোক অনুষ্ঠানটোলৈকে মাতিলে মই ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালদৰে তেখেতলোকে ৰাইজক শুশ্ৰূষা কৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। থেংক ইউ। বলক। উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্ট ইয়াতো একে আহে আৰু ইয়াতে খুব ভাল ট্ৰিটমেণ্ট কৰে বুলি এই হস্পিটেলখন কম সময়ৰ ভিতৰতে সমাদৃত হৈছে। আজি এই হস্পিটেলতে এটা ভাৰ্টিগো চেণ্টাৰ আমাৰ দ্বাৰা মুকলি কৰা হ'ল আৰু আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্টক এই নতুনকৈ সুবিধা দিব আৰু সহায় কৰিব। যিসকলৰ মূৰ ঘূৰণি বেমাৰ হয় বা ডিজিনেছ হয় তেওঁলোকলৈকে এনেকৈ স্পেচিয়েল কেয়াৰ আমাৰ হেল্থ চিটি হস্পিটেলে আগবঢ়াইছে। মোক অনুষ্ঠানটোলৈকে মাতিলে মই ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালদৰে তেখেতলোকে ৰাইজক শুশ্ৰূষা কৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। থেংক ইউ। বলক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।